আজি আমি মিটিঙা নগৰ ইয়াত মানে আমাৰ সিদ্ধান্ত মতে অহা 2021 চলিত যিটো বছৰ 2021 ফেব্ৰুৱাৰী মাহত 5-6-7 তাৰিখত আমাৰ 7th এনুৱেল কনফাৰেন্স ইউনাইটেড বোৰ্ড অফ ফিল্ড অৰ্গেনাইজেশ্যনত এইটো হ'বলৈ গৈ আছে। আজি ইয়াৰ কাৰণে আমি লাইফ স্থাপনৰ কাৰণে আজিৰ দিন লোৱা হৈছিলে। সেইমতে আমি অলৰেডি লাইফ স্থাপনটো আমি কৰিলোঁ। এতিয়া কথা হ'ল এই কনফাৰেন্স যিটো হ'বলগীয়া আমাৰ কনফাৰেন্স, এই কনফাৰেন্স বহুত ক্ষেত্ৰত মানে তাৎপৰ্যপূৰ্ণ আছে। কাৰণ আমি ইউনাইটেড বোৰ্ড অফ ফিল্ড অৰ্গেনাইজেশ্যনে যিটো 9 দফীয়া দাবী লৈ আমি কাম কৰি আহিছিলোঁ, ইয়াৰ প্ৰথম বা 1 নম্বৰ দাবী আমাৰ আছিল যে BTC বাহিৰত বসবাস কৰা 10 লক্ষাধিক বড়োসকলৰ কাৰণে এটা সুকীয়া ছেটেলাইট কনচেপ্ট বোৰ্ড বড়ো কছাৰী অট'নমাছ কাউন্সিল গঠন কৰা আছিল। এই মানে অট'নমাছ কাউন্সিল যোৱা 2020 30 ডিচেম্বৰত আসাম এছেম্বলি মজিয়াত বা ছেশ্যনত মানে অলৰেডি বিলটো পাছ হৈ গ'ল। সেইকাৰণে আমি অতিকৈ আনন্দিত। নতুন বছৰ এতিয়া আমি সেইকাৰণে অসমৰ BJP দলৰ নেতৃত্বৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেতা আহ্বায়ক তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম ৰাজ্যিক BJPৰ সন্মানীয় সভাপতি সুৰেশ কুমাৰ দাস ডাঙৰীয়া, তেখেতসকললৈ আমি আমাৰ অন বিহাফ অফ দি ইউনাইটেড বোৰ্ড অফ ফিল্ড অৰ্গেনাইজেশ্যন আমি থেংকছ দিবই লাগিব। আমি ধন্যবাদ যাচিছোঁ। এতিয়া কথা হ'ল যে আমি অহা যিটো 5-6-7 ফেব্ৰুৱাৰীত মানে হ'বলগীয়া যি অধিৱেশন আমাৰ ইয়াত মানে পুৰণা যি কমিটি আছে এই কমিটিখন মানে ডিজলভ কৰা হ'ব আৰু নতুন মানে কমিটি ইয়াত মানে গঠন কৰা হ'ব। সেইকাৰণে সেইটো তাৎপৰ্য আছে এই কনফাৰেন্সটো। তাৰপিছত আমি কিছুমান আমাৰ যি কৰ্মীসকলে যি কনচেপ্টটো লৈ আমি কাম কৰি আহিছোঁ, এই কনচেপ্টটো আমাৰ থাকিবই আৰু মানে ইয়াত নতুন চাম যিহেতুকে আহিব আৰু মানে আমি বৰ মানে ভালকৈ ৰাইজে যাক মানে বিচাৰে, ইয়াৰ কাৰণে মানে আমাৰ যি প্ৰতিনিধি সভা এই সভাত আমাৰ সিদ্ধান্ত কিছুমান লোৱা হ'ব আৰু সেইকাৰণে আমি এই কনফাৰেন্সটো এটা ঐতিহাসিক কনফাৰেন্স হ'ব বুলি আমি ক'ব বিচাৰোঁ। দল সংগঠনৰ নেতৃবৃন্দৰ সহযোগ আগবঢ়াইছে, গতিকে সকলোকে মই ধন্যবাদ যাচিছোঁ। Dodi Futua Mujang Jaffa si Mujang La Bundane. Berkata, bukan apa?